প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল ৰূপালী বন গোস্বামী বেজবৰুৱালৈ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি পবিত্ৰ ভাদ মাহৰ শেষৰ দিন, চাওঁতে ভাদ মাহ শেষ হ'ল। ভাদ মাহৰ আৰম্ভণিতে ভাদ মাহ যেতিয়া সোমায় তেতিয়া সকলো মহিলাই গোপিনীয়ে নিজৰ ঘৰৰ কাম বন লৰালৰিকৈ সামৰি মন্দিৰ বা নামঘৰত কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰি আনন্দৰে ভাদ মাহটো পাৰ কৰে, নহয় জানো? আৰু ভাদ মাহ শেষ হোৱাৰ লগে লগে গোপিনীৰ মন বিষাদেৰে ভৰি পৰে। এতিয়া ভাদ মাহ আজি বিদায় দিব লাগিব, গতিকে পবিত্ৰ ভাদ মাহক বিদায় জনাই এটা ভাল লগা দিহানাম মই আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাবচোন শেষলৈকে। যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ। তেতিয়াহ'লে আহকচোন আজিৰ দিহানামটো শুনো। এটা ঘোষাৰে মই আৰম্ভ কৰিছোঁ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম, ও চৰণে কৰো প্ৰণাম। পবিত্ৰ ভাদ মাহ যাবলৈ ওলালে, গোপিনী পেলালে কান্দি, হৰি নামৰ ধ্বনি আৰুতো নুশুনি, নাম থলো আগলৈ ৰাখি। পবিত্ৰ ভাদ মাহ যাবলৈ ওলালে, গোপিনী পেলালে কান্দি, হৰি নামৰ ধ্বনি আৰুতো নুশুনি, নাম থলো আগলৈ ৰাখি। এইনো নামঘৰ কোনে সজাই গ'লে, কৰতে কাটিলে ৰোৱা, গোসাঁই কুমলীয়া ভকত ধেমেলীয়া, নাম লয় গধূলি পুৱা। পবিত্ৰ ভাদ মাহ যাবলৈ ওলালে, গোপিনী পেলালে কান্দি, হৰি নামৰ ধ্বনি আৰুতো নুশুনি, নাম থলো আগলৈ ৰাখি। উঠি নাম ল'লে ভকত সকলে, বহি নাম ল'লে গোপী, নামৰে ধ্বনিতে গোসাঁই নামি আহে, নেদেখিলো মহাপাপী। পবিত্ৰ ভাদ মাহ যাবলৈ ওলালে, গোপিনী পেলালে কান্দি, হৰি নামৰ ধ্বনি আৰুতো নুশুনি, নাম থলো আগলৈ ৰাখি। আজি নাম ঘৰতে পদ্ম ফুল ফুলিছে, গোপিনী আচন্ত বেৰি, ৰিমজিম কৰি অমৃত বৰষিছে, যাবা কোন হতে এৰি। পবিত্ৰ
পবিত্ৰ ভাদ মাহ যাবলৈ ওলালে গোপিনী পেলালে কান্দি হৰি নামৰ ধ্বনি আৰুতো নুশুনি নাম থলো আগলৈ ৰাখি কলিৰ কালতে আন গতি নাই হৰি নাম লগৰ সাৰথি হে যদুপতি কৰিছোঁ কাকুতি সৰ্বদোষ ক্ষমিবা তুমি পবিত্ৰ ভাদ মাহ যাবলৈ ওলালে গোপিনী পেলালে কান্দি হৰি নামৰ ধ্বনি আৰুতো নুশুনি নাম থলো আগলৈ ৰাখি দৈৱকীৰ পুত্ৰ তুমি শ্ৰীকৃষ্ণ চৰণে প্ৰণামো আমি গোপিনীৰ সৰ্বদোষ ক্ষমা কৰি যাবা নাম থলো আগলৈ ৰাখি পবিত্ৰ ভাদ মাহ যাবলৈ ওলালে গোপিনী পেলালে কান্দি হৰি নামৰ ধ্বনি আৰুতো নুশুনি নাম থলো আগলৈ ৰাখি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব খুজিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিছোঁ তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিলোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পাম আজিলৈ আহোঁ ধন্যবাদ